আপোনাৰ কন্যা সন্তানক ইছলামিক শিক্ষাৰ লগতে সাধাৰণ শিক্ষা দিব খোজে নেকি? তেতিয়াহ'লে আপোনাৰ আৰু সন্তানৰ বাবে আছে খুবেই ভাল খবৰ। বঙাইগাঁও ৰাইজৰ বাবে এয়া এক ভাল খবৰ। বঙাইগাঁও জিলাৰ চিলচনকাম শিক্ষা খণ্ডৰ অন্তৰ্গত নাম্বাৰপাৰাত আছে ছ'চাইটি ফৰ মাদ্ৰাছাতুন বাৰ্নাত। এই ছ'চাইটি ফৰ মাদ্ৰাছাতুন বাৰ্নাত স্থাপিত হৈছিল 2015 বৰ্ষত। 2015 চনৰ তেতিয়াৰ পৰা খুব সুন্দৰভাৱে ছাত্ৰীসকলে দি আহিছিল ইছলামিক শিক্ষা। এতিয়াৰ পৰা মাদ্ৰাছা ছাতুন বাৰ্নাত দিয়া হ'ব ইছলামিক শিক্ষাৰ লগতে অসমীয়া, ইংৰাজী আৰু হিন্দী মাধ্যমৰ শিক্ষা। গতিকে পলম নকৰি অতি সোনকালে আপোনাৰ কন্যা সন্তানক দিব পাৰে এই মাদ্ৰাছা ছাতুন বাৰ্নাত। আপুনি যদি মাদ্ৰাছাতুন বাৰ্নাত কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে কৰক আমাৰ সৈতে যোগাযোগ। আসসালামু আলাইকুম ওরহমতুল্লাহ। যিহেতু আমার আজির এইখন মাদ্রাসা সোসাইটি ফর মাদ্রাসাতুল বানাত নাম্বারপাৰা ছোৱালীৰ মাদ্রাসা হয়। ইয়াত আমাৰ মক্তবে আৱালৰ পৰা দাওৰাই হাদিছ লৈকে ক্লাছ আছে। তো আজি বুখাৰী শৰীফৰ প্ৰথম যেটো পাঠদান গুজৰাটৰ মেহমান আহিছিল তেখেতসকলে পাঠদান দিছে। তো আমি তেওঁলোককো ধন্যবাদ জনাইছোঁ, আপোনালোককো ধন্যবাদ জনাইছোঁ। গতিকে যিসকল অভিভাৱক আছে তেওঁলোকে যদি চাই আমাৰ এইখন মাদ্ৰাছাই আপোনালোকে দিব পাৰে। আপোনালোকৰ যেহেতু মহিলাসকলৰো শিক্ষাৰ প্ৰয়োজন আছে ইছলামিক শিক্ষাৰ। আমি কেৱল পুৰুষসকলে শিক্ষা লওঁ, মাদ্ৰাছাটো বহুত আছে, কিন্তু মহিলাসকলৰ শিক্ষাৰ লগে লগে আমাৰ প্ৰয়োজন আছে। গতিকে যিসকলৰ ইচ্ছুক তেওঁলোকে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীবিলাক দিব আমাৰ এই মাদ্ৰাছাত। আৰু আমাৰ মাদ্ৰাছাত বহুত ষ্টুডেণ্ট আছে, ছাত্ৰী আছে। গতিকে অভাৱ অনটনো আছে মাদ্ৰাছাৰ, আপোনালোকে লক্ষ্য ৰাখিব অলপ। এইখিনিতে আমি ধন্যবাদ। এডমিশ্যনৰ ডেটটো আছে আমাৰ 5 তাৰিখৰ পৰা আৰম্ভ হৈছে। এতিয়ালৈকে 50 জন হৈছে আৰু আমি 150 জন এবাৰ 200 জনৰ টাৰ্গেট কৰিছোঁ। আপোনালোকে যিসকলে ইচ্ছুক আছে দিব আৰু কি। পোনপ্ৰথমে মই গোটেই আমাৰ প্ৰেছলাক মই ধন্যবাদ জনাইছোঁ। আৰু এই প্ৰেছৰ মাধ্যমেৰে মই ক'বলৈ পাই সুখী হৈছোঁ যে আমাৰ এই নাম্বাৰপাৰা লৈ বৃহত্তৰ অঞ্চলত বিশেষকৈ মাইনৰিটি অঞ্চল হয়, শিক্ষাৰ ক্ষেত্ৰত তেনেই পিছপৰা আমাৰ এই অঞ্চলটো। বিশেষকৈ মহিলাসকল বেছিকৈ পিছপৰা। আৰু এই মহিলাসকলক মানে আমি আগবঢ়াই নিয়াৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত ইয়াতে ছ'চাইটি ফৰ মাদ্ৰাছাতুল বানাত এইটো স্থাপন কৰা হৈছে 2015 চনত। ইয়াত এৰাবিক শিক্ষা আৱালৰ পৰা দাওৰা হাদিছ লৈ কৰি থকা হৈছে, চলাই থকা হৈছে। আৰু ইয়াৰ লগতে জেনেৰেল বিভাগত ক্লাছ 1ৰ পৰা 8ম শ্ৰেণীলৈ শিক্ষা দিয়া হৈ আছে। আৰু ইয়াত আমাৰ যথেষ্ট ছাত্ৰ ছাত্ৰীও আছে। শৈক্ষিক অৱস্থা বহুত ভাল। আমাৰ মাদ্ৰাছাৰ আন্তৰ্গাঁথনি যিটো এইটো খুব টনকিয়াল বুলি ক'ব পাৰি। ইয়াতে বৰ্ডিং ছিষ্টেম আছে। আনুমানিক 150 জন ছাত্ৰী ইয়াতে অধ্যয়ন কৰি আছে। আৰু ইয়াতে 14 জন শিক্ষক শিক্ষয়িত্ৰী আছে, এৰাবিক আৰু জেনেৰেল হওক। আৰু ইয়াতে বৰ্ডিং ছিষ্টেমৰ লগতে মানে খোৱা দোৱা, থকা মেলা ইত্যাদিৰ ব্যৱস্থাও সুব্যৱস্থাও ইয়াত আছে। গতিকে মই এই মিডিয়াৰ জৰিয়তে আমাৰ এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ সমূহ অভিভাৱিকাক এটা অনুৰোধ জনাওঁ যাতে আমাৰ ছোৱালীসকলক সুশিক্ষা দিবলৈ, উন্নত মানদণ্ড শিক্ষা দিবলৈ আমাৰ এই অনুষ্ঠানত মানে নামভৰ্তিৰ ব্যৱস্থা কৰি আমাক বিশেষ কৃতাৰ্থ কৰে যেন মই এইখিনি ক'লোঁ। মণিপুৰৰ পৰা মুন্সি আলী ৰিপৰ্ট, এনি লাইভ। খবৰ মানে এনি লাইভ 24x7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।